নমস্কাৰ বন্ধুসকল আজি আহিছোঁ টুং টাও চাং এই হোটেলখনত খাবলৈ কাৰণে তো কেইদিনমানৰ আগতে মই এটা ৰীল দিছিলোঁ ইনষ্টাগ্ৰামত আপোনালোকে বহুত মৰম দিলে আৰু 60 ছেকেণ্ডৰ ৰীলটোত মই কিমান ইনফৰ্মেশ্যন দিম তো আজি আহিছোঁ পুৰা প্ৰপাৰ ভিডিঅ'টো বনাবলৈ কাৰণে আপোনালোকক দেখাম কেনেকুৱা ইয়াৰ ৰেটবোৰ থালিৰ ৰেটটো কিমান গাহৰি কেনেকুৱা মাছ কেনেকুৱা মাংস কেনেকুৱা সকলোবোৰ দেখাম আৰু এইখনৰ এড্ৰেছটো আগে দি দিছোঁ মই আছোঁ এতিয়া বৰ্তমান ডিব্ৰুগড় কুমানচিকা টাৰ্ণিংটোত এইটো চাওক ডিব্ৰুগড় কুমানচিকা টাৰ্ণিংটোত আৰু এইফালে একদম অপজিটত অকিনাৱা বুলি এখন স্কুটি ডিলাৰ আছে ইলেক্ট্ৰিকৰ আৰু এফালে আপোনালোকে দেখিছে টয়টা ডিলাৰটো আছে কি টয়টা ডিলাৰটো অকমান পাৰ হৈ আহিলে মানে আপোনালোকে পাব এই টুং টাও চাং হোটেলখন দেখিছে তো ভিতৰলৈ সোমাই যাওঁ বলক যিমানখিনি দেখাব পাৰে মই দেখাম ঠিক আছে মই খাম আপোনালোকে চাব আজি আহক সো বন্ধুসকল হোটেল টুং টাও চাও এই হোটেলখনৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু ভিতৰলৈ সোমাই যোৱাৰ লগে লগে আমাৰ ভাতৰ থালিটো ৰেডি হৈ গ'ল আৰু এতিয়া আমাক দি আছে এইটো বেঙেনা পকৰি আৰু এইফালে পাপৰ আৰু এইটো দি আছে মাছৰ মুড়ি ঘণ্টা মোৰ ফেভৰেট অল টাইম ফেভ আৰু ইয়াৰ লগতে আমাৰ ভেজ থালিখন ৰেডি কৰি আছে আৰু আমাক আনি দিলে বিভিন্ন ধৰণৰ মাংস যোনবোৰৰ মাংসৰ দাম আৰু টেষ্ট একদম ভালকৈ ক'বলৈ গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব সো বন্ধুসকল হোটেল টুং টাও চাং এই হোটেলখনৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই আহি মানে মই আপোনাক খানাটো দেখাই চাওক এইখন হৈ গ'ল আপোনালোকৰ 60 ৰুপিজৰ থালি ক্ল'জ আপ এইখন 60 ৰুপিজৰ থালি আৰু 60 ৰুপিজৰ থালিত মই কি আহিছে মই এবাৰ কৈ দিছোঁ প্ৰথম আপোনাৰ ভাত ৰঙালাও পকৰি এইটো ৰঙালাও বেঙেনা আপোনালোকৰ ভাগ্যৰ কথা তাৰপিছত পাপৰ পাব খনা পিটিকা পাব আৰু এইটো আপোনাৰ মাছৰ পেটু পাব তাৰপিছত আপোনালোকৰ এটা চব্জি আলু দুটামান চব্জি পাব আৰু মোটামুটি ঠিক আছে তো এতিয়া আৰু এনেকুৱা ডাঙৰ বল দাইল এটা পাব দাইল মালো দেখিছেনে ধুনীয়াকৈ এতিয়া নন ভেজৰ কথাটো কৈ সো বন্ধুসকল মই আপোনালোকক ভেজ থালিখনটো দেখাই দিলোঁ আৰু ভেজ থালিখন আৰু এটা কথা আপোনালোকে যিমান মন যায় সিমান খাব পাৰে ভাত হওক জাষ্ট চব্জি হওক ৰিপিট ল'ব পাৰে আৰু লগতে এই পকৰিটো ল'ব পাৰে এতিয়া মাংসখিনিৰ লগত চিনাকি কৰি দিওঁ আহক এইটো হৈ গ'ল আপোনাৰ হাঁহ মাংস চাওক এইটো হাঁহ মাংস আৰু ইয়াৰ দাম হৈছে 70 ৰুপিজ ঠিক আছে এইটো 70 টকা আৰু এইটো হৈ গ'ল ছাগলী মাংস এইটো খাচী আৰু ইয়াৰ দাম হৈছে 70 ৰুপিজ আৰু বাকী যোনবোৰ আছে এইটো হৈ গ'ল আপোনালোকৰ চিকেন কাৰী এটা আছে দেখিছে এইটো চিকেন কাৰী এইটো হৈ গ'ল 50 টকা আৰু এইটো গাহৰি কাৰী এটা আছে এইটো হৈ গ'ল 50 টকা আৰু এইটো তিল গাহৰি এইটো হৈ গ'ল 50 ৰুপিজ আৰু এইটো হৈ গ'ল ড্ৰাই ফ্ৰাই চিকেন এইটো হৈ গ'ল 50 ৰুপিজ চ' আপোনালোকে মানে 60 ৰুপিজৰ থালিখন লৈ 50 ৰুপিজত আপোনালোকে যিকোনো মাংস খাব পাৰে ছাগলী মাংস আৰু হাঁহ মাংস এৰি পিনে হাঁহ মাংসৰ মানে ছাগলী মাংস 70 তো এতিয়া টেষ্টটো কৰি চাওঁ বোলক খাই চাওঁ বোলক কেনেকুৱা লাগে ঠিক আছে তো বন্ধুসকল এতিয়া প্ৰথম মই কি খাওঁ কি নাখাওঁ লাগিছে ইমানবোৰ আইটেমৰ লগত এতিয়া প্ৰথম মই হাঁহ মাংসটোৰ পৰা ষ্টাৰ্ট দিওঁ ঠিক আছে কেনেকুৱা লাগে গ্ৰেভিটোতো একদম পুৰা ডাঠ একদম মজা লাগিছে সঁচাকৈ হাঁহ মাংসটো দেখিছে আৰু কেইবা পিছো হাঁহ দিছে এনেকুৱা নহয় যে অকণমান হাঁহ বহুতকেইটা হাঁহ দিছে দেখিছে টেষ্টটো কৰি চাওঁ কেনেকুৱা প্ৰভুক চিন্তি মজা বনাইছে 70 টকা দিয়ক আৰু এনেকুৱা ধৰণৰ হাঁহ মাংস খাওক মজা চ' বন্ধুসকল এতিয়া যে মই খালোঁ হাঁহটো বহুত ধুনীয়া আছে 70 ৰুপিজত কেইবা পিছো হাঁহ দিছে চাওক না মানে ইয়াত মাংস কিমান পিচ আছে গন্তি কৰক আপোনালোকে কমচে কম সৰু সৰুকৈ 10 পিচ আছে বেছি হ'ব আৰু এতিয়া মই খাই চাওঁ ইয়াৰ খাচী মাংসটো যোনটো আপোনাৰ ছাগলী মাংস দিছে ছাগলী মাংস 70 টকাত 4 পিচমান আছে দেই ধুনীয়াকৈ আৰু ইয়াৰ গ্ৰেভিটো দেখিছে একদম বিহাৰী আৰু খাচী মাংসৰ কি আছে গ্ৰেভিটোৱে মেইন ডাঠ হ'ব লাগে এইখিনি মাংস ৰুটিৰ লগত খাবা আৰু বাইদেউ ৰুটি পায় নাই ইয়াতে পায় ন অঁ ঠিক ৰুটি পায় মানে ঠিক আছে তো ইয়াতে খাচী মাংসটোৰ লগত আপোনালোকে ৰুটি লৈ ল'ব মজা পাব মানে ভাত খোৱা মানে ভাত খাব পাৰে খাচী মাংসৰ ৰুটি আল্টিমেট লাগিব দাম হৈছে 70 টকা খাচী মাংসটো খাই মজা লাগিলে তো ইয়াৰ পাছতে মই গাহৰিটো টেষ্ট কৰোঁ আৰু গাহৰি মেইন অসমত গাহৰি মেইন চিধা কথা ময়ো ভাল পাওঁ আৰু ইয়াৰ গ্ৰেভিটো চাওক নাই এবাৰ কালাৰ চাওক অ' মাই গড কালাৰটো একদম ৰঙা হৈ আছে বে 3 পিচ দিছে তাকো একদম পুৰা ডাঙৰকৈ সেইদিনাখন মই ৰীলটো বনাব হওঁতে 4 পিচ পাইছিলোঁ নেকি 3 পিচে আছিলে চাগে মিঠা গ্ৰেভিটো আৰু এটা কথা এই গাহৰি যোনটো গ্ৰেভি বনাইছে ন এইটো গ্ৰেভি আপোনালোকে ৰুটিৰ লগত খাই মজা পাব আৰু এইটো বাতিৰ দাম আছে মাত্ৰ 50 টকা
ঠিক আছে 50 ৰুপিছ আৰু এতিয়া মই ট্ৰাই কৰোঁ তিল গাহৰি ঠিক আছে আৰু ইয়াৰ দামটো কৈ দিছোঁ মই এইটো দামো মাত্ৰ 50 টকা 50 ৰুপিছ অনলি 50 ৰুপিছ ইয়াতে কেই পিচ আছে জানে 3 পিচে আছে এই ডাঙৰ পিচ দেখিছে ডাঙৰ পিচ 3 পিচ এইটোতে ভাতৰ লগত সানি কি মজা লাগিব মই এনেকৈ খাওঁ মজা ফ্লেভাৰটো অকণমান তিল যিহেতু দিয়া থাকে ন অকণমান তিতা লাগে কিন্তু সেইটো এটা যোনবিলাক তিল গাহৰি খাই ভাল পায় তেওঁলোকসকলে ভাল পাব মানে ইয়াতে পোৱা যায় মাত্ৰ 50 টকাত মই কৈ দিছোঁ আপোনালোকক চ' বন্ধুসকল হোটেল টুং টাও চাঙৰ হোটেলখনৰ খানা এইটোৱে আছিলে ইমানখিনি বস্তু দেখাই দিলোঁ আপোনালোকে ভেজ থালিখন লৈ পিনে আনলিমিটেড যিমান খাই খাব পাৰে লগতে মই আপোনালোকক খাচী মাংস দেখালোঁ এইফালে আৰু ইয়াত আপোনালোকৰ ধুনীয়াকৈ গাহৰি দেখাই দিলোঁ হাঁহ মাংস দেখাই দিলোঁ 70 টকা খাচী মাংস আৰু 70 টকা হাঁহ মাংস বাকী চব 50 টকা এইকেইটা বস্তু খাই নেদেখা মোক খাবলৈ মন নাই জেগা নাই আৰু বুজিছেনে তো এইখিনি দিয়ে খাওঁ খানাটো খাই মানে দেখালোঁ আপোনালোকক যিখিনি ইনফৰ্মেশ্যন দিব পাৰিলোঁ তো আহিব ভাল পাব খাই 60 ৰুপিজ ভেজ থালিখন লৈ 50 টকা যিকোনো এটা মাংস খাই ভাল পাব আৰু লগতে আপোনালোকৰ ৰুটিও পাব এটা যদি মাংসৰ লগত ৰুটি খাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ৰুটি খাব পাৰে তো এতিয়া মই খানাটো খাওঁ দেই চ' এইবোৰৰ লগতে আপোনালোকে পাব এই বেঙেনা ৰঙালাও পকৰীটো আনলিমিটেড যিমান খায় অকল টুংটাও চোৱাত ভাত খাই মজা লাগিছে মোৰ লগত আছে অমিত দাস কোনটো খাই বেছি ভাল লাগিছে মাছ মাংস একো নাই অকল ৰঙালাও পকৰী ৰঙালাও পকৰী খাইছে বিলাকক কেইটা খালা তুমি 4 নম্বৰ 4 নম্বৰ বোলে চ' বন্ধুসকল এইটোৱে আছিল হোটেল টুং টাও চাও ফুল ইনফৰ্মেশ্যন আৰু ইয়াত আহিব সঁচাকৈ ভাল লাগিলে ইয়াত চাটি তাতি সকলোবোৰ বস্তু পাব দেই আৰু ভাত মানে আৰু এইবোৰ যিমান হোটেল টুং টাও চাং এই হোটেলখনত খানাটো দেখালোঁ ঠিক আছে ইয়াত 50 টকাত আপোনালোকে সকলো ধৰণৰ মাংস খাব পাৰিব অলমষ্ট আৰু 60 টকাত ভাতৰ থালি বাইদেউ 50 টকাত আপোনালোকে সকলোবোৰ মাংস দি আছে আৰু 60 টকাত আপোনালোকৰ থালিটো দি আছে কেনেকৈ দি আছে ইমান কম দামত আমাৰ ওচৰতে ইউনিভাৰ্চিটিখন আছে ওচৰতে ডিলাৰবিলাক আছে তেওঁলোকৰ সুবিধাৰ কাৰণে দিয়া হৈছে আৰু আগলে বহাব 60 মানে কৰিব মানে 60 কৰিব 70 কৰিব মাংসবোৰ নে এনেকৈ থাকিব সদায় না ভাবিছো এনেকৈ ৰাখিম বুলি আৰু হোটেল টুং টাও চাং নামটো বহুত ইউনিক লাগিছে এনেকুৱা লাগিছে মই ক'ৰবাত বেলেগ জেগাত আছোঁ ধৰি লওক এই নামটোৰ মিনিংটো কি একচুৱেলি মোৰ ল'ৰা ছোৱালীকেইটাৰ নাম টুন ছোৱালীজনীক মাতো আৰু ল'ৰাটোৰ নাম টাওচাং ল'ৰা ছোৱালীৰ নামত আপোনালোকে হোটেল খুলিছে ন তো সঁচাকৈ বহুতে ভাল লাগিলে বাইদেউ হোটেলত ভাতকেইটা খাই আৰু 60 ৰুপিজত আপোনালোকে পকৰি চকৰিবোৰ মানে একদম বাৰে বাৰে লৈ থাকিব পাৰিব ভাজি চাজি যিমান পায় একদম বাৰে বাৰে খাই দিব পাৰিব আৰু 50 টকাত মাংস যিকোনো এটা লৈ ল'ব আৰু ৰুটিৰ লগত সঁচাকৈ আপোনালোকৰ যোনটো গাহৰি বনাইছে ন ৰুটিৰ লগত খাই পিনে সঁচাকৈ ভাল লাগিব ৰাতিপুৱা ব্ৰেকফাষ্টো থাকে ৰুটি পুৰি ৰাতিপুৱা ব্ৰেকফাষ্ট ৰুটি চুটি পাই যাব ধুনীয়াকৈ খাবলৈ কাৰণে আহিব তো সঁচাকৈ ভাল লাগিলে আৰু আপোনালোকে আহিব হোটেল টুং টাও চাও এই হোটেলখনত ভাত খাবলৈ কাৰণে ৰুটি খাবলৈ কাৰণে গাহৰি খাবলৈ কাৰণে মজা লাগিব এখন দেখিছে ধুনীয়াকৈ তো আজিলৈ ইমানে আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ বাই বাই